সিঙ্গাপুরত লাগে কারবার স্টেটমেন্ট লাগে কিবা CCTV ফুটেজ লাগে বা বিভিন্ন ধৰণৰ যিখিনি আমাৰ ইনভেষ্টিগেশ্যনত এছিষ্টেণ্ট সিঙ্গাপুৰৰ পৰা লাগে সেইখিনি লিখি আমি ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে সিঙ্গাপুৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছো ইমিডিয়েটলি প্ৰেৰণ কৰিছো আমাৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে আমি এটো পঠিয়াইছো আৰু সেই ৰিকুৱেষ্ট সিঙ্গাপুৰত जी सेंट्रल नोडल एजेंसी प्रत्येक कांट्रीर एकटाके सेंट्रल नोडल एजेंसी थाके भारतर कारणे एटो भारतर गृह मंत्रालय सिंगापुरर क्षेत्रत एटर्नी जेनेरेलर ऑफिस तो सिंगापुरर एटर्नी जेनेरेलर ऑफिसत हेखिनि गयु पाइसे हेखिनिर ओपरत सिंगापुरर एटर्नी जेनेरेलर ऑफिसे विवेचना करि आछे करि तेओलोके आमाक जनाबो आमी निजाबबियाके सिंगापुरर पारमिशन नोहाके आमी सिंगापुर गई इनवेस्टिगेशन करिब नोवारो आमी तार कारणे तेओलोके आमाक भिजा निदिब आरो आमी जदि निजाबबियाके किबा जे किबा धरक टूरिस्ट भिजा लई मने मने गई इनवेस्टिगेशन करिब बिचारो हेतु इल्लिगेल हबो सिंगापुरे हेतु आमाक भिजा वायलेशনৰ कारणे प्रसिक्यूट करिब पारे तारोपरि तेनेके जदि आमी किबा एटा एविडेंस तार পৰা আনো আমাৰ কোৰ্টত হেতু এডমিসিবল নহব গতিকে মই যেটো কথা কলো যে সিঙ্গাপুৰত যিখিনি ইনভেষ্টিগেশ্যন কৰিব লাগিব হেতু আমি সিঙ্গাপুৰ পুলিচৰ দ্বাৰাহে কৰিব পাৰিম তেওঁলোকৰ সহযোগত কৰিব পাৰিম আৰু সেই সহযোগৰ কাৰণে যিখিনি মিউচুৱেল লিগেল এসিস্টেন্স ৰিকুৱেষ্ট ইতিমধ্যে গৈ আমাৰ सिंगापुरर एटर्नी जेनेरेलर ऑफिसत गई पाइसे तेओलोके विवेचना करी आमी तेओलोकर भारतीय हाई कमिशन जी आछे सिंगापुरर तेओलोकर लगत आमी कन्स्टेंटली जोगाजोगत आसु आरो आमी परसु करि आसु आरो सिंगापुरत इनवेस्टिगेशन तो करिबले सिंगापुरर आरक्षीर बा तेओलोकर जी कन्सार्न एजेंसी आछे तेओलोकर सहयोग লাগিবই হেতুৰ জৰিয়তে আমি লিগেলি কৰিব পাৰিম যিখিনি প্ৰবাসী অসমীয়া সেইখিনি অনাক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি ব্যৱস্থা লৈছে তেওলোকক আনিবৰ কাৰণেও আমি সমন জাৰি কৰিছো নোটিছ পঠিয়াইছো তাৰে এজন ইতিমধ্যে আমাৰ ওচৰত হাজিৰ হৈছিলে তেওঁৰ ষ্টেটমেন্ট আমি গ্ৰহণ কৰিছো বাকি কিজনকো আনিবলৈ আমি নোটিছ জাৰি কৰিছো আৰু তেওলোক যাতে ইয়াত আহি তেওলোকৰ ষ্টেটমেন্ট দিয়ে তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে हे সকলোখিনি আমি গ্ৰহণ কৰিছো তেওঁলোকে ভিডিও কনফাৰেন্সৰ জৰিয়তে কিবা কথা এটা নহয় ভিডিও কনফাৰেন্সিংৰ জৰিয়তে নহয় তেওঁলোকে নিজে ফিজিক্যালি ইয়াত হাজিৰ হৈ ষ্টেটমেন্ট দিব লাগিব না এই কথাখিনি কৈছে নেকি যে তেওঁলোকে ভিডিও কনফাৰেন্সিংৰ জৰিয়তে তেওঁলোকে কৰিব বুলি তেনেকুৱা কথা নহয় তেওঁলোকে নিজে ইয়াত আহিব লাগিব আৰু আমি হেতুকে বিচাৰিছো আৰু মই আশা ৰাখিছো যে তেওঁলোকে ইনভেষ্টিগেশ্যনত অনতি পলমে আহি জয়েন কৰিব এতিয়ালৈকে ইনভেষ্টিগেশ্যনৰ পোৱাৰ মতে সিঙ্গাপুৰৰ থকা 11 জন লোকৰ নাম পাইছো যিসকল অসমৰ মূলত বাসিন্দা তেওঁলোক ইয়টত আছিল তেওঁলোকক আমি বিচাৰিছো স্যার খালি ভিসাৰা ৰিপৰ্ট হৈছে কেনেকুৱা ধৰণৰ কি পাইছে তাত ভিসাৰা ৰিপৰ্ট আমি সেন্ট্ৰেল ফৰেনসিক সায়েন্স ল্যাবৰেটৰী দিল্লীলৈ পঠিয়াইছিলো GMCH যেতিয়া পোস্টমৰ্টম হৈছিল তেওঁলোকে এক্সিবিট বিলাক তাত ৰাখিছিল ভিসাৰা আমি পঠিয়াইছিলো আৰু CFSL দিল্লীৰ পৰা আমি ৰিপৰ্ট পাইছো হে ৰিপৰ্ট আমি গুৱাহাটী মেডিকেল কলেজলৈ পঠিয়াই দিছো গুৱাহাটী মেডিকেল কলেজে এটা এক্সপাৰ্ট কমিটি গঠন কৰিছে আপোনালোকে ইতিমধ্যে জ্ঞাত সেই কমিটিয়ে ভিসাৰা ৰিপৰ্টটো বিবেচনা কৰি তেওঁলোকে পোস্টমৰ্টমৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব পোস্টমৰ্টমৰ চূড়ান্ত প্ৰতিবেদন পোৱাৰ লগে লগে আমি হেতু কোৰ্টত জমা কৰিম আৰু পৰিয়ালবৰ্গ তেওঁলোকৰ লিগেল ৰাইট আছে তেওঁলোকে পাব গতিকে আমি তেওঁলোককো পোস্টমৰ্টমৰ এটা প্ৰতিলিপি বাই হ্যান্ড আৰু বাই ৰেজিষ্টাৰ্ড পোষ্টৰ যোগেদি তেওঁলোকক আমি দিম সাকে প্ৰয়োজনীয় কথাটো ওলাইছে হেতু কিমান দূৰ সত্য কিবা পাইছে নেকি এনেকুৱা সব এইটো পোস্টমৰ্টম ফাইনেল ৰিপৰ্ট
GMCH দিব গতিকে এতিয়া আন্ডাৰ ইনভেষ্টিগেশ্যন মেটাৰ হেতুত মই মন্তব্য কৰিব নোৱাৰিম গোটেই আমি অপেক্ষা কৰিব লাগিব ফাইনেল পোষ্টমৰ্টম ৰিপৰ্ট যেতিয়া GMCH ৰ পৰা পোৱা হ'ব কালি জীৱনত যেটো পিএছও গ্ৰেপ্তাৰ কৰা হৈছে কেনেকুৱা অনিয়ম পাইছিলে তেওঁলোকৰ বিৰুদ্ধে মই এটুকে কম যে দুজন পিএছক আপোনালোকে জ্ঞাত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক আমি পুলিচ কাষ্টডিত লৈছো তেওঁলোকৰ জেৰা চলি আছে মানে সঞ্জীৱন গাৰ্গৰ গ্ৰাউণ্ড অফ এৰেষ্টটো কেনেকুৱা ধৰণৰ সেইখিনি ডিটেইলছ তদন্ত চলি আছে মই আপোনালোকক এতিয়া মন্তব্য কৰাটো উচিত নহ'ব যিসকল লোক এৰেষ্ট হৈছে যিসকল লোকক আমি কাষ্টডিত লৈছো সেই বিষয়ে আপোনালোক ইতিমধ্যে জ্ঞাত স্যাৰ টোটেল কিমানজন মানৰ সাক্ষ্য গ্ৰহণ কৰিছে টোটেল কিমানজন মানৰ সাক্ষ্য এবাৰ দিয়াটো নিশ্চয় আমি সময় বান্ধি দিওঁ এটা সময় আমি বান্ধি দিছিলোঁ সেইটো উকলিছে আমি আকৌ এটা সময় দি তেওঁলোকক যদি তেওঁলোক নাহে যিমান লিগেল ৰিপৰ্টছ আছে আমাৰ হাতত আইন মতে যিখিনি ব্যৱস্থা আছে আমাৰ হাতত বহুতো ব্যৱস্থা আছে গতিকে তেওঁলোকক ইনভেষ্টিগেশ্যনত জইন কৰিবলৈ যিখিনি আইনত ব্যৱস্থা আছে সকলো ব্যৱস্থা আমি ল'ম স্যাৰ টোটেল কিমান মান সাক্ষ্য গ্ৰহণ কৰিছে আমাৰ এতিয়াও সাক্ষীবাদী চলি আছে আপোনালোকে গম পাই আছে আজিও আমি কিছুমান লোকৰ সাক্ষী লৈ আছো সুস্মিতা গোস্বামী যিগৰাকী ষ্টুডেণ্ট আছে তেওঁলোকৰ কিবা যোগাযোগ হৈছে নেকি মই ইতিমধ্যে কৈছো যে ছিংগাপুৰত যিসকল আছিলে তেওঁলোকক সকলোকে আমি নটিচ জাৰি কৰিছো আৰু আমি আশা কৰিছো তেওঁলোকে খুব সোনকালে আহি ইনভেষ্টিগেশ্যনত জইন কৰিব সিঙ্গাপুৰ যদি ইনভেষ্টিগেশ্যন আপোনালোক কৰিবলৈ যাব আছে এটা প্ৰপ'জেলটো কিমান দিন হ'ল আপোনালোকে দিয়া মানে সিঙ্গাপুৰ আমি কেছ ৰেজিষ্টাৰ হোৱাৰ লগে লগে পঠিয়াইছিলো আৰু সেইটো আমি ইতিমধ্যে ভালেমান দিন হ'ল ছিংগাপুৰত যি কনচাৰ্ণ অথৰিটি তেওঁলোকক ভাৰতৰ গৃহ মন্ত্ৰালয় প্ৰথমতে আমি ভাৰতৰ গৃহ মন্ত্ৰালয়লৈ পঠিয়াইছিলো যিটো নিয়ম আছে তাৰ পৰা তেওঁলোকে ভাৰতীয় হাই কমিছনৰ যোগেদি ছিংগাপুৰ অথৰিটিক পঠিয়াইছে আৰু সেইটো গৈ পাইছে স্যাৰ প্ৰবাসী অসমীয়া 8 গৰাকীৰ নামহে আমাৰ এগৰাকী 9 গৰাকীৰ হৈ গ'ল এগৰাকী মুঠতে 11 গৰাকীৰ আছে মই এতিয়া নাম চবৰ কোৱাটো উচিত নহ'ব কিন্তু মুঠতে 11 গৰাকীৰ নাম আছে এগৰাকী ইতিমধ্যে আহিছে সেইটো আপোনালোকে জ্ঞাত তেওঁলোকক আমি উইদাউট ডিলে মাতিছো যাতে তেওঁলোকে ইমিডিয়েটলি আমি আহিবলৈ মাতিছো কিবা তেওঁলোকে কাৰণ দৰ্শাইছে যে এইখিনি কাৰণত তেওঁলোক আহিব পৰা নাই কিবা এটা কাৰণ কিবা ৰিজন দিছে নেকি তেওঁলোকে হয়তো ছিংগাপুৰতো কিবা ইনভেষ্টিগেশ্যন চলি আছে তাৰ কাৰণে হয়তো তেওঁলোকে তাতো ষ্টেটমেণ্ট লৈছে সেইটো মই ভাবোঁ গতিকে তেওঁলোকৰ হয়তো সেইকাৰণে অলপ ডিলে হ'ব পাৰে কিন্তু আমি তেওঁলোকক আকৌ সময়সীমা বান্ধি দিছো আৰু তেওঁলোকক আহিবলৈ আমি হাজিৰ হ'ব এটা কথা ওলাইছে সকলো অসমবাসীয়ে বিচাৰি আছে যে জুবিন গাৰ্গৰ মৃত্যুটো কি দৰে হৈছে এৰেষ্টৰ সংখ্যা বাঢ়িছে 7 জনলৈ বৃদ্ধি হৈছে কিন্তু জুবিন গাৰ্গৰ মৃত্যুটোৰ কাৰণটো জানিব বিচাৰিছে কিবা কাৰণ এনেকুৱা পাইছে নেকি আমাৰ তদন্ত চলি আছে তদন্তৰ এতিয়া মই সেই বিষয়ে মন্তব্য কৰাটো উচিত নহ'ব স্যাৰ এওঁলোকক আকৌ জিম্মাত বিচৰা হ'ব নেকি শ্ৰীলংকানো বা শেখৰ বা চাওক এইটো আইনত যিটো ব্যৱস্থা আছে এট এ টাইম আমি মেক্সিমাম 14 দিনৰ কাষ্টডি পাব পাৰোঁ আমি ইতিমধ্যে তেওঁলোকৰ 14 দিনৰ কাষ্টডি কোৰ্টে আমাক দিছে গতিকে ইমিডিয়েটলি আমি এতিয়া আমি 14 দিনতকৈ বেছি আমাক আমি নাপাম কাৰণ আমি অলৰেডি যিমান আইনত ইতিমধ্যে যিমান দিন ল'ব লাগে মেক্সিমাম আমি লৈছোৱেই স্যাৰ যদি তেওঁলোক নাহে বা অসম আৰক্ষী ছিংগাপুৰলৈ যাব নোৱাৰে তেতিয়া তদন্ত প্ৰক্ৰিয়া দুৰ্বল হ'ব নেকি নহয় তদন্ত আমাৰ এতিয়াও ভালকে চলি আছে আৰু গতিকে তেওঁলোকে ইনভেষ্টিগেশ্যনত জইন কৰিব গতিকে সেইটো জইন নকৰাৰ কথা নাই মই আৰু আমাৰ তদন্ত এই মুহূৰ্তত কোনো ধৰণে হেম্পাৰ হোৱা নাই আৰু আমাৰ যি সাক্ষীবাদী ইয়াত ল'ব লাগে সেইখিনি ভালকে চলি আছে গতিকে ছিংগাপুৰৰ পৰা যিটো এছিষ্টেঞ্চ সেইটো আমি এতিয়া অলপ পলম হ'লেও আমাৰ ইনভেষ্টিগেশ্যনত কোনো হেম্পাৰ হোৱা নাই ছিংগাপুৰৰ পষ্টমৰ্টম ৰিপৰ্টটো পাইছে নেকি আপোনালোকে ছিংগাপুৰৰ পষ্টমৰ্টম ৰিপৰ্ট মই জনামতে ছিংগাপুৰৰ পষ্টমৰ্টম ৰিপৰ্টটো ছিংগাপুৰ অথৰিটিয়ে তেখেতৰ পৰিয়ালবৰ্গক দিব দিছে আৰু এইটো বেলেগক শ্বেয়াৰ কৰিবলৈ কোৱা নাই গতিকে
পৰিয়ালবোৰ গৈ পাইছে নিশ্চয়। স্যাৰ এটা কথা অকণমান জানিব বিচাৰিছোঁ যে সকলোৱে বিচাৰিছে যে পিঅ' ভিজিট এতিয়ালৈকে হোৱা নাই, গতিকে গোটেই ইনভেষ্টিগেশ্যনটোৰ কাৰণে পিঅ' ভিজিটটো কিমান ইম্পৰ্টেঞ্চ আছে? ইম্পৰ্টেঞ্চ আছে, মই কিন্তু ইতিমধ্যে কৈছোঁ যে আমি যাম বুলিয়ে গৈ তাত পিঅ' ভিজিট কৰিব নোৱাৰোঁ, কাৰণ সেইটো পিঅ'টো ক'ত? ছিংগাপুৰত, এখন বিদেশত। গতিকে পিঅ' ভিজিট কৰাই হওক বা তাত অন্য এভিডেন্স কালেক্ট কৰাই হওক, সেইটো আমি মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্টৰ জৰিয়তে কৰিব লাগিব। সেইখিনি ৰিকুৱেষ্ট আমাৰ অলৰেডি ইতিমধ্যে গৈ তাত পাইছে। তেওঁলোকে বস্তুটো বিবেচনা কৰি আছে আৰু বিবেচনা কৰি আমাক জনাম বুলি কৈছে। স্যাৰ বহুত লোকে কৈছিলে যে তদন্তত সহায় কৰিব পৰাকৈ তথ্য দিব, মানৱ প্ৰবীণেও কৈছিলে তেনেকে। এই যিবোৰ তথ্য দিছে তাৰ পৰা কিবা পোৱা গৈছে? আমি বহু লোকৰ সাক্ষী লৈছো আৰু তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হৈছে। মই এই মুহূৰ্তত ইমানখিনিয়ে ক'ম। সেইটো ছিংগাপুৰ আৰক্ষীয়ে কি ইনভেষ্টিগেশ্যন কৰিছে সেইটো বিষয়ে মই জ্ঞাত নহয়, বা তেওঁলোকে আমাক নজনায়ো। আমাক যিখিনি লাগে ছিংগাপুৰত তদন্তৰ কাৰণে, সেইটো মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট বুলি কোৱা হয়। সেই ৰিকুৱেষ্ট আমি ইতিমধ্যে পঠিয়াইছোঁ আৰু সেইটো ছিংগাপুৰত গৈ পাইছোঁ। ধন্যবাদ। জেলৰ কথাটো ক'ত ৰাখিব, কিবা এনেকুৱা ধৰণৰ কিবা ওলাইছে নেকি? তাৰ বিষয়ে মই এতিয়া মন্তব্য কৰিব নোৱাৰিম। জেলত ধৰক চিকিউৰ নহয় এনেকুৱা ধৰণৰ কথা এটা ওলাইছে, সেইটো বিষয়ে মই এতিয়া মন্তব্য কৰিব নোৱাৰিম। ইডিৰ কথাটো আপোনালোকে ইডিক সুধিব লাগিব, ইডিৰ বিষয়ে মই মন্তব্য কৰিব নোৱাৰিম। ধন্যবাদ। আমাখিনি ওলাই